আমি এটেক কৰা বুলি ক'লে আমি এটা নতুন প্লেছত যাই কেনেকৈ এটেক কৰিম মানুহ এজনক আৰু তেওঁৰ লগত আমাৰ কোনো লেনদেনে নাই আমি কেনেকৈ এটেক কৰিম আমাক বহুত বেয়াকৈ আপোনালোকে গোটেইখিনি দেখিছেই তাৰপিছত আমি ভিতৰত সোমাই থাকিলো ভিতৰত সোমাই থাকোতে অলপ পিছত মেজিষ্ট্ৰেট ছাৰ আহিলে মেজিষ্ট্ৰেট ছাৰ আহি পেলাই মোক ক'লে যে তেওঁলোকে বহুত উগ্ৰ হৈ আছে আপুনি বাহিৰত গ'লে আপোনাক মাৰি দিব পাৰে বেছি মানুহ নাছিল ইয়াতে আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ এই যেটো ইনসিডেন্ট বা এটো যেটো প্ৰি প্ল্যানেড হয় ইটোৰ লগত গোৱালপাৰাবাসী ৰাইজৰ কোনো সম্পৰ্ক নাই কোনেও গোৱালপাৰাবাসী ৰাইজক গালি নিদিব বা তেনেকুৱা একো বেয়া কথা নকয় যেন এইটো এটা কেইজনমান মানুহৰ এটা গ্ৰুপৰ লগত কথা গ্ৰুপৰ কথা আৰু তাত গোৱালপাৰাবাসী ৰাইজ নাই তাতে আছিল কিমানজন 30 জন বা 40 জন মানুহ তেওঁলোকৰে গ্ৰুপ হয় এইটো তেওঁলোকৰ গ্ৰুপৰ মানুহ আছিল 30 জন মান 40 জন গোৱালপাৰাবাসী তাতে কোনো লেনদেন নাই গোৱালপাৰাবাসী আহাই নাছিল তাতে তাৰপিছত কি হল মোক ভিতৰত আমি বহি থাকিলো কিছু সময় 2 ঘণ্টামান বহি থাকিলো বহি থাকাৰ পিছত মেজিষ্ট্ৰেট ছাৰে আহি ক'লে যে কথাটো তো বহুত হেই হৈ গৈছে বহুত হাল্লা তেওঁলোক বহুত উগ্ৰ হৈ আছে আপোনাক ইয়াতে পৰা অলপ কথাব দিগদাৰ হৈ আছে অলপ সমস্যা হ'ব পাৰে বা তেওঁলোকে কেনেকৈ আপোনাক ইয়াতেও দৰ্জা ভাঙি দি এটেক কৰিব পাৰে গতিকে আপুনি এটা কাম কৰক আপুনি যেহেতু জনা বুজা মানুহ তো আপুনি তেওঁলোকক আমি বাহিৰত লৈ যাম ধুনিয়াকে তেওঁলোকে কৈ আছে কি মাফ খুজিব লাগে তো জাগাৰ বদনাম হৈছে বুলি মাফ খুজিব লাগে জাগাৰ বদনাম কেনেকৈ হল আমি যদি তেওঁলোকৰ মতে আমি যদি মাৰিছো তেনেহলে জাগাৰ বদনাম নহয় তেওঁলোকে যদি মাৰিছে তেতিয়াহে জাগাৰ বদনাম হ'ব তো মই কলো ঠিক আছে স্যাৰ যদি তেওঁলোকে হেতু বিচাৰে তো মই ৰেডি আছো যাতে আমাৰ যিখিনি মানুহ আছে এইখিনিৰ মই প্ৰাণ কেইটা লৈ পেলাই যাব পাৰো হহৰিৰে যাব পাৰো তাৰপিছত মেজিষ্ট্ৰেট ছাৰ আৰু যিখিনি আৰক্ষী প্ৰশাসন মানুহ আছিল সেইখিনি আমাক বাহিৰত লৈ আহিলে সেই অফিস ৰুমটোৰ পৰা আপোনালোকে দেখিছে অফিস ৰুমটোৰ পৰা একদম ফিল্ডৰ মাজলৈকে 50-60 মিটাৰ এই গোটেইখিনি আমাক মাৰপিট কৰিছে লঠিয়াইছে গুৰিয়াইছে চৰিয়াইছে পিছফালৰ পৰা এনেকে যিমান পাৰিছে তেওঁলোকে মাৰিছে মাৰাৰ পিছত মোক আনি পেলাই এলোকে পুলিচ প্ৰশাসনৰ মানুহখিনি ক'লে ঠিক আছে আপুনি এড্ৰেছটো কৰি দিয়ক কথাখিনি কৈ দিয়ক মই কথাখিনি তেওঁলোকক থিয় হৈ যেতিয়া হাত জোৰ কৰিব ধৰিলো পিছফালৰ পৰা এনেকে একজনে ধাম কৰি মোক মাৰিছে এনেকে পিছফালে এইখিনি তাৰপিছত এনেকে একজনে ওপৰত উঠি এনেকে হেঁচি দিছে মোক তলত আঁঠু কাঢ়িব লাগিব তাৰপিছত মই আঁঠু কাঢ়িলো আঁঠু কাঢ়াৰ পিছত ইমান পিছফালৰ পৰা লঠি আছে ইমান মানে মাৰিছে বেয়া কৰি পিছ এতিয়া মোৰ ইফালে চব বিষ হৈ আছে